টু দ্য পইণ্টলৈ স্বাগতম মই দীক্ষিত শৰ্মা আজি মোৰ লগত উপস্থিত আছে বিপিএফৰ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া প্ৰথমে টাইম ইটলৈ স্বাগতম জনাইছোঁ টু দ্য পইণ্টলৈ স্বাগতম জনাইছোঁ কিছু বিষয়ত আপোনাৰ লগত কথা পাতিম সেই বিষয়খিনিলৈ যোৱাৰ পূৰ্বে এটা অনুৰোধ আছে এই বিষয়সমূহত যিমান পাৰে সিমান স্পষ্টতাৰ উত্তৰ দিব নিশ্চয় আপোনাৰ প্ৰশ্ন যদি স্পষ্ট হয় মোৰ উত্তৰ স্পষ্ট চিন্তা নকৰিব সিধা প্ৰশ্ন স্পষ্ট প্ৰশ্ন প্ৰথম প্ৰশ্ন বিটিসি নিৰ্বাচন ইতিমধ্যে আৰম্ভ হৈছে আক্ৰমণ প্ৰত্যাক্ৰমণ অভিযোগ প্ৰতি অভিযোগ পূৰ্ণ গতিত চলি আছে বিপিএফ হওক ইউপিপিএল হওক বিজেপি হওক কংগ্ৰেছ হওক যি দল আছে সকলোৱে ইতিমধ্যে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ কিন্তু পূৰ্বৰ নিচিনাকে বিটিসিৰ এইবাৰ নিৰ্বাচনত কেনে ধৰণৰ সক্ৰিয়তা আপোনাৰ দেখা পোৱা নাই কিহৰ বাবে নহয় সব নিৰ্বাচন অলৰেডি কেতিয়াবাই হ'বলগীয়া আছিলে কিন্তু কোভিড-19ৰ কাৰণে নিৰ্বাচন পষ্টপন হৈ আছে আৰু নিৰ্বাচন ডিসেম্বৰৰ 15 তাৰিখৰ ভিতৰত হোৱাৰ কথা কিন্তু এতিয়ালৈকে দিন তাৰিখ কোনো ঘোষণা কৰা নাই গতিকে এতিয়ালৈকে নিৰ্বাচনৰ মানে মই ভাবো আৰু যেটো আপোনাৰ কেম্পেইন এই কেম্পেইনৰ মানে প্ৰগ্ৰামবিলাক মানে সময় হোৱাই নাই আনফালেদি মই অন্য কামবিলাকৰ ফৰ দি টাইম বিং অলপ মানে মই ব্যস্ত আছো কাৰণে হেইফালে মই কোনো কিবা কৰা নাই বহু দিন হল আপোনাক হাগ্ৰামা মহিলাৰ লগতো দেখা পোৱা নাই নাই ডেফিনেটলি তাত অলপ আমাৰ মাজত কামক লৈ ফালে কিছু কিবা হৈছে হেতু লৈ এতিয়া মই কেইটামান কিবা হৈছে মানে কি হৈছে কেইটামান মানে আপোনাৰ মতানৈক্য মই অসমত অসন্তুষ্টি কি অসন্তুষ্টি অসন্তুষ্টি আপোনাৰ হাগ্ৰামা মহিলাৰ লগত আছে মতানৈক্য হৈছে মতানৈক্য লৈ ফালে হাগ্ৰামা মহিলাৰী বুলি নহয় বিপিএফ দল হিচাপে যিখিনি আপোনাৰ মানে কাৰ্যসূচী লৈ ফালে বৰ্তমানত কাম কৰি আছে আৰু কিছুমান কাৰ্যসূচী মানে আপোনাৰ দলৰ কাৰ্যসূচীৰ পৰা যেটো বাদ মানে কৰি থৈ দিছে হেতু লৈ কাম কৰাৰ ক্ষেত্ৰত আমাৰ মতানৈক্য হৈছে আৰু মই অন্য বিপিএফৰ যেটো আগৰ মানে কৰ্মসূচী সেই মতে মই কামখিনি কৰি আছো মোৰ জীৱন যেহেতু আপোনাৰ বিপিএফ নেতৃত্বৰে এই মুহূৰ্তত যদি মই সিধাকে প্ৰশ্নটো খুধু বিশ্বজিৎ দৈমাৰীক যে বিপিএফ নেতৃত্বৰে সংঘাত হৈছে আপোনাৰ একজেক্টলি মই সংঘাত বুলি নকওঁ কিন্তু মতানৈক্য হৈছে কিছুমান কামৰ ক্ষেত্ৰত যেটো ৰাস্তা মানে মই ভুল ভাবো তেওঁলোকে শুদ্ধ বুলি ভাবে তেওঁলোকে যেটো শুদ্ধ বুলি কৈছে মই ভুল সেইটো সংঘাত নহয় তাকে মই কৈছো অসমীয়াত মই একজেক্টলি ওয়াৰ্ডটো নাজানো কোনটো ওয়াৰ্ড মই কৈ দিছো আপোনাৰ সংঘাত আচ্ছা ওকে ঠিক আছে হৈছে তাৰমানে যদি হেইটোই সংঘাত বুলি কয় নিশ্চয় সংঘাত হৈছে তাৰবাদে সংঘাতৰ বেলেগ মিনিং কি ওলাব যদি আপুনি কৈছে যে আপোনাৰ কাম কাজ বা আপুনি যিখিনি ভাবে সেইখিনি হাগ্ৰামাই ভাবা নাই হাগ্ৰামাই যিখিনি ভাবিছে আপুনি সেইটো ভাবা নাই এটো স্পষ্টতাৰ সংঘাত হৈছে আপোনাৰ নিশ্চয় সেই গতিকে আপুনি বিপিএফত এতিয়া আছে নে নাই দা এতিয়ালৈকে মই আছো যেহেতু মই আজিৰ তাৰিখলৈ মানে ৰিজিগনেশ্যন দিয়া নাই অকল মই মানে কিছু কামত মানে আপোনাৰ কি কয় মোৰ যিখিনি সঠিক বুলি ভাবি আছো বিপিএফৰে এজেন্ডা হেবিলাক কামত মই কৰি আছো যেটো মোৰ মন গৈছে আৰু যিবিলাক অশুদ্ধ বুলি ভাবিছো হেবিলাক মই মানে সংঘাতটো কিয় লাগিলে কি কথাত লাগিলে নাই সব সংঘাতৰ মূল কাৰণটো হল কি আজিৰ দিনটোত মানে বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলত বিপিএফ দলে সাপোজ যি ধৰণৰ কিছুমান আমাৰ পৰিকল্পনা আছিল ৰাইজক বা আশ্বাস দিছিল হেইমতে আমি কাম কৰি আহি থাকিব লাগিছিল কিন্তু বিভিন্ন সময়ত হেইমতে আমি কাম কৰিব পৰা নাই আৰু এই ক্ষেত্ৰত যিমান যি ধৰণৰ মানে পলিসি বা কিবা কিবি মানে লব খুজু এই ক্ষেত্ৰত সাপোজ কিছুমান আমাৰ মাজত মানে তেনেকুৱা একমতত উপনীত হ'ব নোৱাৰে গটিকে আহি মানে লাষ্ট মোমেন্টত এটা মানে ডাঙৰ ইস্যু আহি গল হেতু হল বিটিসিৰ বাহিৰত থকা বড়সকলৰ কাৰণে বড় কছাৰী অটোনমাস কাউন্সিল গঠন কৰাৰ ক্ষেত্ৰত বড় কছাৰী অটোনমাস কাউন্সিল আমাৰ বিটিসিৰ বাহিৰত থকা যি সকল বড় তেওঁলোকে অন্যান্য জনজাতি সকলৰ নিচিনাকে অটোনমাস কাউন্সিল দাবী কৰি আহিছিল 2014 চনৰ পৰা ইউনাইটেড বড়ো পিপলছ অৰ্গানাইজেশ্যন বুলি তেওঁলোকে গঠন কৰি লৈছিল কাৰণ তেওঁলোকে দিঘলীয়া বড়ো আন্দোলনত সম্পূৰ্ণভাৱে সব ক্ষেত্ৰতে তেওঁলোকে আগভাগ লৈছিল তেওঁলোকে ভিক্টিমো হৈছে শহীদো হৈছে এৰেষ্টও হৈছে কিন্তু বড়ো চুক্তিত আগৰ বড়ো চুক্তিবোৰত তেওঁলোকৰ কাৰণে তেনেকুৱা ধৰণৰ বিশেষ মানে বড়ো জাতিটোক মানে ৰক্ষণাবেক্ষণৰ লগতে আপোনাৰ কলা সংস্কৃতি ভাষা এইবিলাকৰ বিকাশৰ কাৰণে কাম কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ সাপোজ তেওঁলোকৰ চুক্তিত এইটো কি হয় আপোনাৰ ইনক্লুড নহল তো তেওঁলোকে হিতলৈ হুকিয়াভাৱে তেওঁলোকে অটোনমাস কাউন্সিলৰ ডিমান্ড কৰি আহি আছিল আৰু কংগ্ৰেছে 2016 চনত
ঘোষণা কৰি ইফালে কেবিনেট সিদ্ধান্ত লৈছিলে কিন্তু এই সময়ত ইলেকশন আহি গ'ল আৰু তেতিয়া বিপিএফ দলে তেওঁলোকক এসুৰেন্স দিছিলে মই নিজেও আছিলো বিজেপিৰ লগত কথা পাতিছিলো যে বিজেপি চৰকাৰ আহিলে সেই কাউন্সিলখন গঠন কৰি দিব লাগে আৰু এতিয়া এই কাউন্সিলখন গঠন কৰাৰ কাৰণে সম্পূৰ্ণ যেটো মানে প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া মানে সম্পূৰ্ণ এটা পৰ্যায়লৈ আহিছিলে আৰু যোৱা 31 আগষ্টৰ পৰা যেটো এসেম্বলি সেশন মানে হল যত আপোনাৰ মৰাণ মটক আৰু কমতাপুৰ অটোনমাস কাউন্সিলৰ বিলটো আহি গ'ল হেইটোৰ লগত একেলগে হি বিলটো আহিব লগা আছিল কিন্তু হেই সময়ত আমাৰ বিপিএফৰ তৰবৰ পৰা এই বিলখন নালাগে বিটিসি নিৰ্বাচন পাৰ হৈ যাওক আৰু মানে খেকৰ বিধানসভাত মানে লাগিলে চেষ্টা কৰা যাওক তো তেনেকুৱা ধৰণৰ এই বিলখন ৰখালে যেটো আমাৰ বিপিএফৰ এটা এজেন্ডা যাৰ কাৰণে বিটিসিৰ বাহিৰৰ মানুহখিনি আমাক সমৰ্থন কৰি আহিছে যিবিলাকৰ সমৰ্থনৰ কাৰণে ৰাজনৈতিকভাৱে আমি গুৰুত্ব পাইছো আৰু যেটো গুৰুত্বৰ দ্বাৰা তিনিজন মন্ত্ৰী তাৰমানে এই গুটে বস্তুটো নালাগে বুলি হাগ্ৰামা মহিলাৰীয়ে ক'লে হয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চন্দন ব্ৰহ্ম ডাঙৰীয়া তেওঁ চন্দন ব্ৰহ্ম হাগ্ৰামা মহিলাৰীয়ে ক'লে যে এখন নালাগে এট প্ৰেজেন্টত নালাগে আৰু এটো আপোনাৰ লগত সংঘাতৰ আৰম্ভণি মই কিন্তু কৈ আছিলো হিয়া এটা আপোনাৰ এটা জনগোষ্ঠীৰ কাৰণে স্থায়ী এটা সমস্যা সমাধানৰ এটা ব্যৱস্থা গতিকে এইটো আমি ইগনোৰ কৰিব নালাগে আৰু ৰাজনীতিকৰ লগত হেতু আমি মানে কিবা কৰিব নালাগে ৰাজনীতিৰ লগত মিলাব নালাগে গতিকে হেতু তেওঁলোকক হ'বলৈ দিয়ক এই কাউন্সিলখন কিন্তু এই কাউন্সিলখন হাগ্ৰামা মহিলাৰীয়ে কি ক'লে নালাগে বুলি ক'লে হাগ্ৰামা মহিলাৰীয়ে কি ক'লে এখানৰ তেওঁৰ অবজেকশনটো কি তেওঁৰ অবজেকশনটো হল বিটিসি নিৰ্বাচনটো পাৰ হৈ যাওক এইটো যদি হৈ যায় বিটিসি যদি গাঁও ওলোৱা খুমা হৈ যায় তেতিয়া বিটিসি এই নিৰ্বাচনৰ সময়ত অলপমান মানে জটিল এটা পৰিস্থিতি হৈ যাব পাৰে হেতুই আছিল কিন্তু তেনেকুৱা ধৰণৰ বড়কছাৰী অটোনমাস কাউন্সিলৰ লগত বিটিসিৰ গাঁও খুমা নখুমাৰ লগত কোনো লিংক নাছিলে গতিকে মানে বিটিসিৰ গাঁও ওলোৱা খুমাটো হল বিটিআৰ চুক্তিৰ দ্বাৰা বিটিসিৰ নতুনকৈ কোনোবাই যদি খুমাব খোজে আৰু তাত যদি আপোনাৰ হাগ্ৰামা মহিলাৰীয়ে বিটিআৰ চুক্তিখন কোনো কাম নাই বুলি কৈ আছে বড়ো জাতিক ধ্বংস কৰিব বুলি তেওঁ বিৰোধিতাই কৰি আছে না এই কাৰণে মই কৈছো কিছুমান এই এজেন্ডাটো মই নাই যে যেটো এটা মানে কোনোবা দল সংগঠনে নিজৰ জাতিটোৰ কাৰণে সংগ্ৰাম কৰি আজি কিবা এটা হৈছে গতিকে তাত মোৰ কথাটো হল আমি খুমাব নালাগে হয় ইয়াত কিমান আৰু ভাল হ'ব লাগিছিল কিমান কি বিয়া হ'ব হৈছে হেতু বাৰু ক'ব পৰা যায় কিন্তু ডাইৰেক্টলি হেতু অপোজ কৰা ইয়াৰ ইমপ্লিমেন্টেশন অপোজ কৰা বা মানে হেতু লৈ ফালে মনোভূত নহয় মানে কিবা কিবি এইবিলাক মই উচিত বুলি ভবা নাই কাৰণে এই কাৰণে হেতুত মই সমৰ্থন তাৰমানে যেটো অভিযোগ বিজেপিৰ ফালৰ পৰা উত্থাপন কৰি আছে যে হাগ্ৰামা মহিলাৰী ডিক্টেটৰশ্বিপ হৈ গৈছে হেতুই হৈছে নেকি না মই তেনেকৈ ক'বলৈ নাযাওঁ কিন্তু কথাটো হল তেওঁলোকে কেইজনমান আমাৰ যিখিনি নেতা আছে তেওঁলোকে পলিসি মেকিংৰ ক্ষেত্ৰত কোন আপুনি স্পেসিফিকলি কওকচোন কোন আমাৰটো বিপিএফটো কিমান মানুহ আছে হাগ্ৰামা আছে চন্দন ব্ৰহ্ম আছে কাম্পা বৰগাৰী ডাঙৰীয়া আছে এতিয়া প্ৰবীণ বড়ো ডাঙৰীয়া আছে সাপোজ তেওঁলোকে আগৰ প্ৰমিলা ৰাণী ব্ৰহ্ম বাইদেউহত আছে বেছি নাই আমাৰটো মানে বিপিএফটো কিমান আছে এইখিনি মানুহৰ মাজত যেটো চিন্তা আৰু মোৰ যেটো চিন্তা ইয়াত পাৰ্থক্য আহিছে হয় সেই পাৰ্থক্যটো অহাৰ কাৰণে আপুনি এটা নিৰ্বাচনী প্ৰচাৰটো যোৱা নাই তো ডেফিনেটলি মই তাত গৈ ফালে তেওঁলোকৰ লগত মোৰ বিবেকে নকয় আপোনাৰ বিবেকে নিৰ্বাচনী প্ৰচাৰ নকয় নহয় নিৰ্বাচন প্ৰচাৰৰ আজিৰ মানে বিপিএফৰ হৈ নিৰ্বাচন প্ৰচাৰ বিপিএফে যিখিনি কথা কৈ আছে হেতু মোৰ বিবেকে নকয় যে মই তাৰমানে এক প্ৰকাৰে ক'ব পাৰি যে ইনডাইৰেক্টলি আপুনি আৰু বিপিএফত নাই এটো মানসিকভাৱে আপুনি প্ৰস্তুত ইয়েস যেনেকৈ মানুহে ভাবে এট প্ৰেজেন্টত তো কলাকৈ মই কৈছো হেতু মোৰ বিবেকে নকয় আৰু এতিয়া বিটিসি আজি 15 বছৰতকৈ বেছি হৈ গ'ল গতিকে বিটিসি মানে একৰ্ড ইমপ্লিমেন্টেশনৰ দ্বাৰা বিটিসিৰ জনগণৰ কাৰণে যিখিনি বস্তু তাত হ'ব লাগিছিল চুক্তিৰ দ্বাৰা এইখিনি সম্পূৰ্ণ হৈ গ'ল এতিয়া হল যে জনগণৰ মানে স্বাৰ্থত আমাৰ কাম কৰিব লাগে এটা মানে ঘৰখনৰ এস্টাব্লিশমেন্টটো গটে হৈ গ'ল গতিকে এতিয়া আমাৰ ৰাজনীতিটো বিটিসি অঞ্চলৰ জনগণ সকলো জনগণ আজি এনেকুৱা ধৰণৰ এটা সিচুৱেচন আহিছে যে কিছুমান সেকশনৰ মানুহে যে আমি বিটিসিত মানে কেতিয়াও আমাৰ অধিকাৰ বিলাক সাব্যস্ত হ'ব বুলি আমি নাভাবো তাৰমানে হাগ্ৰামা মহিলাৰ কাৰণে হোৱা নাই নেকি মই হেতু কবলৈ নাযাওঁ ডাইৰেক্টলি হাগ্ৰামা মহিলাৰী বলে কিন্তু যেটো কৈছে আপুনি যিখিনি অভিযোগ উত্থাপন কৰি আছে হাগ্ৰামা মহিলাৰ কাৰণে সব ডেফিনেটলি হাগ্ৰামা মহিলাৰ নামটো আহি যাব কাৰণ তেখেতে বিপিএফৰ মানে প্ৰেসিডেন্ট কিন্তু তেখেতৰ তাত যাবই কথাটো কিন্তু মই কৈছো বিপিএফ বুলি কলিও পাৰ্টি লিডাৰ বিলাকৰ ফেছটোই আহি যাব ন বৰ্তমানৰ আমাৰ লিডাৰখিনিৰ যিখিনি চিন্তা তাৰমানে আপুনি মানসিকভাৱে এতিয়া আৰু বিপিএফত নাই আপুনি বিপিএফৰ যিখিনি কাম
BPF-টো আমিয়ে গঠন কৰিছো আমিয়ে কাম কৰি আহিছো কিন্তু ইয়াত আজিৰ দিনটোৰ যিখিনি মানে বিষয় বস্তুবিলাকৰ ওপৰত যি ধৰণৰ এটা কিছুমান মানে কথা লৈ ফালে মানে কাম চলি আছে বা যিখিনি কথা কৈ আছে ইয়াত মোৰ মানে BPK সমৰ্থন কৰিব নোৱাৰে সেইকাৰণে আপুনি কেম্পেইনো নকৰে কেম্পেইন কৰা নাই মই নাই এতিয়ালৈকে কেম্পেইনৰ কথাই অহা নাই মিটিং সিটিং চলি আছে নিৰ্বাচন ঘোষণা হোৱাই নাই নিৰ্বাচনটো হৈ যাব আৰু এক মাহৰ ভিতৰত নিৰ্বাচন হৈ যাব যাব না নাযায় কেম্পেইন না এটোতো মই আজি কাৰ হৈ কেম্পেইন কৰিব তাৰ এটোতো কবই ন কাৰ হৈ যদি ভালে ভালে সব গুছি যায় তো কাৰ হৈ যায় কব লাগে ৰাইজৰ মতে হ'ব মানে কাৰ হৈ আপুনি কেম্পেইন কাৰ হৈ কৰিব না এতিয়ালৈকে তো মোৰ হিটো ডিসিশন নাই কিন্তু কোবাত নহয় কোবাত আপোনাৰ বিৰুদ্ধে চাংচুমা বিস্মৃতিয়ে অভিযোগ উত্থাপন কৰিছে যে আপুনি এজেন্ট হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা নাই হেইটোতো হয় এটো বিৰাট আনফৰচুনেট ময়ো দেখিছো যে মই বলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এজেন্ট হয় কিন্তু আপুনি ঘনিষ্ঠটো হয় হিমন্ত বিশ্ব শৰ্মা হিমন্ত BTCৰ বাহিৰৰ বৰখিনিক মই বিজেপিৰ যোগদান কৰাই জাতি ধ্বংসী ভূমিকা লৈছো গটিকে এজেন্টৰ কি কথা কৰাইছে নেকি কোনটো সব কৰাইছে বুলিও ক'ব পাৰো মই কৈছো তেওঁলোকে যদি ৰাজনীতি কৰিব লাগে তেওঁলোকৰ ৰাস্তা তেওঁলোকে লগ মই এৰি দিছো এইবাৰ আগতে মই অনুৰোধ কৰিছিলো একেলগে থাক BPFৰ লগত আমি একেলগে কাম কৰিম এতিয়া মই কৈছে তোমালোকে তোমাৰ ৰাস্তাটো বাছি লওক যদি ৰাজনীতিক ভাৱে তোমালোকে সফল ভাৱে তোমালোকৰ অঞ্চলখন সমাজখন যদি আগবঢ়াই লৈ যাব লাগে তেতিয়া তো স্কেটাৰ হৈ থকা BTCৰ ইয়াত গাঁও এটা জাতিৰ নামত কি ৰাজনীতি হ'ব গতিকে কিবা নহয় কিবা এটা ৰাজনীতিৰ লগত থাকিহে তোমালোকে কাম কৰিব পাৰিব গতিকে সেইখিনি কথা তাত যদি এজেন্ট বুলি যদি কয় এটো মই যুক্তি আছে বুলি নাভাবো আৰু তেওঁলোকৰ ভৱিষ্যতটো যিহেতু চাংচুমা কুংগুৰ বৈষ্ণৱন্তৰী ডাঙৰীয়াৰ নিচিনা ব্যক্তিও কোনো দায়িত্ব নলয় এই BTCৰ বাহিৰৰ বৰখিনিৰ কি উপায়টো আছে চাংচুমা কুংগুৰ বৈষ্ণৱন্তৰী আজিৰ তাৰিখত এদিনো BTCৰ বাহিৰৰ বড় জনগণৰ কাৰণে তেওঁ চৰকাৰৰ ওচৰলৈ আহি কথা পাতা নাই তেওঁ যেতিয়া আন্দোলন নেতৃত্ব দিছিলে তেতিয়া তেওঁ যেতিয়া চুক্তি কৰিছিলে 1993 চনত তেওঁ অকল BSCৰ চুক্তি কৰিলে কিন্তু এটা শব্দ BSCৰ বাহিৰত থকা বড় সকলৰ কাৰণে তাত মানে আপোনাৰ উল্লেখ মানে নকৰিলে গতিকে তেওঁলোকক যদি আজি ক'ব যায় কোনবা এজেন্টৰ দ্বাৰা হিটো হৈছে তেখেতেতো প্ৰথম নেতৃত্ব দিছিলে বডোফাৰ পিছত কিন্তু বডোফাৰ পিছত তেখেতে গোটেই মানে কম্প্ৰমাইজ কৰি ফালে বডোলেণ্ড অটোনমাস কাউন্সিল আন্ডাৰ ষ্টেট এক্ট 6 শিডিউল নাছিলে সেইটো তেখেতে প্ৰথম কৰিছিলে আজি কাক দক দিব খুজিছে গতিকে তথাপিও তেওঁ ডাঙৰ মানুহ সিনিয়ৰ মানুহ যি কয় কক কিন্তু মানুহে জানে আৰু মই জবাব দিব লগা আছে এটো জবাব মানে আপুনি মোৰ প্ৰশ্নটো হ'ল যে চাংচুমা বিস্মৃতিয়ে যেটো কথা কৈছে যে আপুনি হিমন্ত বিশ্ব শৰ্মাৰ এজেন্ট হৈ কাম কৰি আছে বা এজেন্ট হৈছে মানে এজেন্ট হৈ আছে নেকি আপুনি মই ভাবো আজিৰ দিনটোত বড় জাতিয়ে হিমন্ত বিশ্ব শৰ্মাক এই লাইনটোৰ কথা কবই নাপায় কাৰণ কিয় নাপায় 2003 চনৰ চুক্তি হোৱাৰ পিছত 2004 চনৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ লগত মই থাকি গোটেই আজিৰ বড় একৰ্ড ইমপ্লিমেন্ট কৰি ফালে সেই BTCখন এটা ৰূপ দিছে আজি ৰাজনৈতিক জগতখনত আমাক পৰিচয় দিয়াইছে আজি হাগ্ৰামা মহিলাই ডাঙৰীয়াক প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ লগত মঞ্চত একেলগে বহাইছে সোনিয়া গান্ধী মেডামৰ লগত বহাইছে আমরা মানে কি কয় এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত ষ্টেজত মানে কংগ্ৰেছৰ দিনৰ পৰা আজিলৈকে কন্টিনিউ আৰু হিতুৰ কাৰণে আমাক আজি ভাৰতৰ মানে ৰাষ্ট্ৰীয় ৰাজনীতিক পৰ্যায়ত বদলেনটো জানে BTCটো জানে আৰু BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰিক জানে বা আমাক যদি কোনবাই মানে আপুনি ক'ব বিচাৰিছে যে হাগ্ৰামা মহিলাৰিক ৰাষ্ট্ৰীয় পৰ্যায়ত যোনে জানে হেতু জানিছে একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে ডেফিনেটলি হেতু ক'বই লাগিব আৰু আজি যে কলেজ কৰিছে ইউনিভাৰ্চিটি কৰিছে মেডিকেল কলেজ কৰিছে আৰু তাৰ বাহিৰেও বিভিন্ন পুঁজি যিবিলাক মানে অতিৰিক্ত পুঁজিবিলাকৰ দিফালে BTC অঞ্চলৰ কাৰণে উন্নয়নৰ কাম কৰিছে যাৰ কাৰণে আজি অলপ হলেও সবৰ পৰা নাম পাইছে যে আগৰ BTC আৰু আজিৰ BTC বহুত মানে ডিফাৰেন্স কিন্তু এই গটিটোৰ মানে আপোনাৰ মানে কিবাটো হল কন্ট্ৰিবিউশনটো হল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ব্যক্তিগতভাৱে যিয়ে নক আৰু চাংচুমা কুংগুৰ বৈষ্ণৱন্তৰী ডাঙৰীয়াটো মই ক'ব পাৰো তেওঁৰ ব্যক্তিগত জীৱনলৈ কিয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মানে আপোনাৰ কন্ট্ৰিবিউশন আছে পাৰ্সোনেল লাইফত কেতিয়াবা ক'ব লাগিলে মই ওপেনলি কম আজি তেনেকুৱা ব্যক্তি আমি এনেকুৱা কেতিয়াবা আজিয়ে কৈ নিদিয়ে কিয় আজিয়ে কৈ দিয়ক আপুনি ওপেনলি কম মই ইমানলৈকে ক'বলৈ নাযাওঁ কাৰণ দিয়া মানুহজনৰ অসুবিধা পাব আৰু লোৱা মানুহজনৰ অসুবিধা পাব কিন্তু মই কথা কৈছো আপুনি ক'বাত 2008 চনৰ প্ৰসংগ আনা নাইতো আপুনি ক'বাত নহয় ক'বাত 2008 চনৰ প্ৰসংগ আনা নাইতো 2008 চাংচুমা বিস্মৃতিয়ে নাই হিতৰ লগত কোনো ৰাজনীতিকৰ লগত মনমোহন সিংৰ নিউক্লিয়াৰ ডিলৰ কনফিডেন্স মোশন নাই মই হিটো লাইনটো আনা নাই এটা সম্পূৰ্ণভাৱে পাৰ্সোনেল কোনো পলিটিক্যাল লিংক নাই তেওঁৰ এমপিৰ লগতো কোনো লিংক নাই তেনেকুৱা ধৰণৰ তেওঁ তাৰ মানে এই মুহূৰ্তত আপুনি স্পষ্টতাৰে ক'লে যে আপুনি BPFৰ লগত নাই
আপুনি কৈ আছে স্পষ্টতাৰে যে আপুনি হিমন্ত বিশ্ব শৰ্মা নাথাকাহেঁতেন হাগ্ৰামা মহিলাই নাথাকিলেহেঁতেন আপুনি স্পষ্টৰে কৈ আছে ডেফিনেটলি মোৰ যিটো এক্সপিৰিয়েঞ্চ কিয়নো মই সম্পূৰ্ণ ইটিসি চুক্তিৰ পৰা আৰম্ভ কৰি আজিলৈকে কন্টিনিউয়াছলি আছো আৰু কংগ্ৰেছৰ দিনটোত আৰু বিজেপিৰ দিনটোতো মই সম্পূৰ্ণ বিটিসিৰ কাম কাজ বিলাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত থাকি পালে একেলগে কৰাই দি আছো গোটেই কাম বিলাক মই এমপি হৈ পালে পাৰ্সনেটলি গটেকে আজি যে মই এমপি হৈছে হয়তো এইখিনিও টেকেট নহলে হয় কংগ্ৰেছ আৰু আমাৰ মাজত এলায়েন্সৰ পিছত কিছুমান আমাৰ ৰণকৌশল হেতুৰ কাৰণে কন্টিনিউয়াছ ভাবে মোৰ নিচিনা মানুহ আজি তিনিবাৰ কৈ মানে ৰাজ্যসভাত হৈছে এটো কবলগীয়া কথা নাছিলে এটো হৈ যায় কিন্তু যেতিয়া জখমাক ম্যাথমেটিক্স উলিয়াব খুজে তেতিয়া তো ডেফিনেটলি হেবলা কথা স্বীকাৰ কৰিব লাগিব আমি মানে হেবলা কথা তাৰমানে এই মুহূৰ্তত আপোনাৰ হাগ্ৰামা মহিলাৰ লগত কাজি বা বিসম্বাদ মোৰ কোনো কাজিয়া নাই বিসম্বাদ নাই কিন্তু আজিৰ তাৰিখত সাপোজ কিন্তু আপুনি বিপিএফৰ লগত মানসিকভাৱে নাই মানসিকভাৱে নাই মই কৈছো বিপিএফৰ আজিৰ দিনটোত যিখিনি মানসিকভাৱে কাৰ্যকলাপ যিখিনি কাম কৰি আছে যিখিনি কথা কৈ আছে ইয়াত মোৰ বিবেকে নকয় যে হেতু কৰিব লাগে কাৰণ মোৰ প্ৰশ্নটো হ'ল বিটিসি বখবা কৰা জনগণক লৈ ফালে আমি তেওঁলোকৰ উন্নয়নৰ কাৰণে কাম কৰিব লাগিব আজি বিটিসিত অসুৰক্ষিত অনুভৱ কৰিছে কিছুমান মানুহে গতিকে এটো আমাৰ দায়িত্ব কৰ্তব্য যে বিটিসিত থকা মানুহবিলাকে যাহাতে নিজকে বিটিসিত অসুৰক্ষিত না ভাবে গতিকে আমি ৰাজনৈতিক কৰ্মী হিচাপে ৰাজনৈতিকভাৱে কাম কৰা হিচাপে এই দায়িত্বখিনিও আমি লৈ ফালে এতিয়া কাম কৰিব লাগে মই ভাবো যে এনেকুৱা আমি কাম কৰো যত আমি নিজৰ জাগাত সেফ বুলি ভাবো আৰু নিজৰ জাগাক লৈ আমি এটা মানে গৌৰৱ অনুভৱ কৰিব পাৰো প্ৰত্যেকজন জাতি জনগোষ্ঠী যেটো বিটিসিত আছে হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া সম্পৰ্কটো কেনেকুৱা নাই সম্পৰ্কটো ব্যক্তিগতভাৱে কাৰ কি আছে হেতুটো আপন মানে কিবাটো নিৰ্ভৰ হ'ব নিজৰ ব্যক্তিগত হেতুটো আমি আপুনি জানে কিন্তু পলিটিক্যালি ভাল নহয় পলিটিক্যালি ভাল নহয় ডেফিনেটলি ইট ইজ ইবলা ভাষণ দুইজনে দি আছে তাত তো গমে পোৱা যায় ন তো যিমানে যি ন তাৰমানে এই সংঘাতটো সেইদিনাখনৰ পৰা আৰম্ভ হ'ল নেকি যেতিয়া যোৱা বছৰ অমিত শাহ আহিছিলে শংকৰদেৱ কলাক্ষেত্ৰত নেতাৰ বৈঠক হৈছিলে আৰু সেই নেতাৰ বৈঠকত হাগ্ৰামা মহিলাৰীয়ে অমিত শাহৰ সন্মুখত কৈছিল যে নেতৃত্ব পৰিৱৰ্তন কৰিব নালাগে অসমত আপুনি আৰু মুখ্যমন্ত্ৰী খলনি নকৰিব এই শব্দটো কৈছিল তেতিয়াৰ পৰা আৰম্ভ হৈছিল নেকি মই ভাবো হিতৰ পৰা হোৱা নাই কেতিয়াৰ পৰা হ'ল নাই এই কেইদিনৰ যেটো আপোনাৰ ৰাজনীতি কিছু তেতিয়াৰ পৰা ওলাইছিল এটো গুণাগতা চলি আছে নাই হেতু বেলেগে গুণাগতা কৰে কি সদায়তো ইয়াত মানে আপোনাৰ অসমত সাপোজ আপোনালোকৰ সংবাদ মাধ্যমৰ মাজত তেনেকুৱা ধৰণৰ বিষয়টো লৈয়ে কথা পাই থাকে সেইদিনাও হাগ্ৰামা মহিলাই ডাঙৰীয়া তেনেকুৱা বিশেষনো কি কথাটো কৈছিল সেইটো কৈছিল ডাঙৰ কথা যে নেতৃত্ব ভাবি লৈ ফালে এইটো কথাবিলাক না ভাবি লোৱা নাই মই নিজেও সেইখন সভাত আছিলো আৰু সেইগতিকে সেই মন্তব্যটো তেওঁ দিছিলে আৰু সৰুখুৰা মন্তব্য নাই আপুনি ৰাজনৈতিক যদি চাইটো ডাঙৰ কথা কৈছিল নাই তেওঁ মুখ্যমন্ত্ৰীক মানে সেইদিনা মানে কি কয় আকৌ হ'ব লাগে বুলি কৈছে সেইটো এটা মানে নেতৃত্ব পৰিৱৰ্তন হ'ব লাগে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব লাগে এটাই কৈছিল মই ভাবো হিতুৰ কাৰণে এই লাইনটোত না যায় সেইটো সূত্ৰপাত হৈছিল ইয়াৰ বিছত সূত্ৰপাত হৈছিল মনুমালিন্যৰ প্ৰথমটো ফিলিংগটি না ভাবো ৰাজনীতি কৰা মানুহবিলাক এনেকুৱা ফিলিংগটি হেতু নাছিল এনেকুৱা নলয় কিন্তু ইয়াৰ পিছতো বহুত ধুনীয়াকৈ কথা কি হ'ল মানে খোলাকে কওকচোন ঘটনাটো কি হ'ল মানে ঘটনাটো হ'ল আপোনাৰ মানে কি কয় বিটিসি সাপোজ ৰাজনৈতিকভাৱে আজি আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত বিপিএ দল হিচাপে যিখিনি মানে কি কয় কাম কৰি আছে সেই কাম কৰাবিলাক পৰিকল্পনাৰ আধাৰত মানে ঠিক মতে হৈ যোৱা নাই অসমখন ইমিডিয়েট ৰিজন ৰাজনীতি ৰিজনটো কি আছে নাই ৰাজনীতি ইমিডিয়েটলি হয় লং টাৰ্ম হলে ষ্ট্ৰেটেজি হ'ব মানে আগৰ ষ্ট্ৰেটেজি নাছিল এটা ইনসিডেন্টালি হৈ গ'ল কবাত নহয় কবাতটো মানে ভুল হৈছে মানে হেতু মই না ভাবো যে কোনোবাই কাকবা হত্যা কৰিবৰ কাৰণে ইমান দিনৰ পৰা প্ল্যান কৰিছে বুলি মই না ভাবো ৰাজনৈতিক ভাবে আৰু এটো ইমিডিয়েটলি সাডেনলি কবাত এইটো হৈ গ'ল তো এতিয়া বিটিসি এবাৰ কি হ'ব কোন আহিব কোনটো বিটিসি ইলেকশনত কি হ'ব সব বিটিসি ইলেকশনত কি হ'ব মই ভাবো এই কথাটো যেতিয়া ইলেকশন দিন ঘোষণা কৰিব এক সপ্তাহ এই মুহূৰ্তত আপুনি কি দেখিছে এই মুহূৰ্তত আপুনি কি দেখিছে নাই মইতো খেলিমেলি সবটো খেলিমেলি দেখিছো আগৰ নিচিনা সিচুৱেশন বিটিসিত নাই আৰু আজি হসাকয়ে বিজেপি মানে যেটো মুভ লৈছে নতুনকৈ যে বিটিসিত আমি বিজেপি চৰকাৰ গঠন কৰিম তেনেকুৱা ধৰণৰ ঘোষণাৰ মাজেদি আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া যেটো মানে উদালগুৰিত গৈ ফালে যিখিনি কথা কৈ আছে ভাষণ দি আছে এই ভাষণ দিয়াৰ সময়ত মানে বিভিন্ন মানে ব্যক্তিৰ মাজত যিবিলাক মানে কি কয় আপোনাৰ এই বিষয়ত মানে আলোচনাবিলাক চলি আছে যে এটা থাৰ্ড অপচন
নতুনকৈ এটা আহা যেন বা সুযোগ পোৱা যেন পাইছে ৰাইজে এটাতো আছিলে BPF আৰু UPPL এটা সময়ত কাৰণ BJPও কৈছিলে যে যোনে যি জিকে জিকক আমাৰ ক'বলগীয়া কোৱা নাই গতিকে বিজি হিচাপে জিকক হাৰক আমাৰ পাৰ্টিৰ কৰ্মকৰ্তাবিলাক তাত আছে যিহেতু সেই হিচাপে আমি প্ৰাৰ্থীটো প্ৰদান কৰিছো সেইদিনালৈকে সেইটো কথা আছিলে গতিকে সাধাৰণ মানুহবিলাকৰ মাজত অপচন মাত্ৰ এটাই আছিলে হয় UPPL হ'ব লাগিব নহলে BPF হ'ব লাগিব কিন্তু এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেও মানে বিজেপি তৰফৰ পৰা যেটো ঘোষণা কৰিলে যে বিজেপিয়ে সৰকাৰ কৰিব বিচাৰে আৰু বিজেপিয়ে বিটিসি অঞ্চলৰ জনগণক মানে নেতৃত্ব দিব বিচাৰে তেওঁলোকৰ আশা আকাংক্ষা অধিকাৰ এইবিলাক সাব্যস্ত কৰিব খুজে হেইটো দায়িত্ব লৈ ফলে তেকেতে যিখিনি কথা হিদিনৰ পৰা কলে তেতিয়া অকনমান হলেও মানে ইতিয়াৰি পৰিবেশ খলনি হৈছে কাৰণ মানুহে থাৰ্ড তাৰমানে আপুনি কৈ আছে যে বিজেপিৰ চান্স আছে ইমান বিজেপি আগতে একো কিবা নাছিলে মানে বিটিসি আপুনি বিজেপি কৰিলেও লাভ নাছিলে কাৰণ এলায়েন্সত আছে যেতিয়া এলায়েন্সত আছে 12টা এমএলএ যদি বিজেপি টিকেট এটাও নাপায় তো তাত বিজেপি কৰি কি লাভ আছে মানুহৰ কিন্তু আজি যেহেতু বিটিসিৰ দায়িত্বখন লবলৈ আগবাৰিল মানে বিজেপি দলে তেতিয়া মানে যিবিলাকে মভংগ হৈছে মানে আপোনাৰ BPFৰ ওপৰত তেনেকুৱা মানুহবিলাকে আজি মানে সাপোজ বিজেপিক অপচন হিচাপে লব খুজিছে গতিকে হেতু যদি হয় তেতিয়াতো ডেফিনেটলি সাল সলনিটো ঘটিব বিটিসি এইটো মোৰ কাৰো ওপৰত বেয়া ভাব বা কিবা ভাব বুলি লোৱা নাই প্ৰেক্টিকেল এট প্ৰেজেন্টত নতুন এটা গ'ল লৈছে হেতু হল বিজেপিয়ে সৰকাৰ কৰিব বুলি এটা কিবা তো লৈ পৰিবেশ আহি গৈছে আপুনি কৈ আছে যে বিজেপিয়ে সৰকাৰ গঠন কৰি দিব পাৰে ডেফিনেটলি কৰিব পাৰে চাও যদি হে মানে ইতিয়াৰ পৰা জি লাইনত গৈছে কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিখিনি কথা কৈছে তো সেইখিনি কথাটো এটা গাৰ্জেন যিবিলাকে অসন্তুষ্ট আছিল ৰাজনৈতিকভাৱে তাত BPFৰ লগত বা UPPLৰ লগত বা কাৰবাৰ লগত তেওঁলোকে এটো এটা গাৰ্জেন আহাজেন পালে তেওঁলোকৰ কাৰণে গতিকে সেই সেকশনৰ মানুহখিনিয়ে ডেফিনেটলি বিজেপি ফালে যাব যদি বিজেপিয়ে সৰকাৰ কৰে যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভৱিষ্যতলৈকেও যদি আমাৰ BTC খন সোৱাচিতা কৰে দায়িত্ব লয় গাৰ্জেন হিচাপে তেতিয়াতো হিটুই আমাৰ বেছি ভাল হ'ব তেনেকুৱা ধৰণৰ ভাবা মানুহ এতিয়া বহুত ওলাই তাৰ মানে বিজেপিৰ পক্ষত আপুনি হাৱা দেখি আছে ডেফিনেটলি পৰখীৰ পৰা যেটো আছে যিখিনি কথা যিখিনি মানে BTC অঞ্চলৰ জনগণৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে কৈছে মই ভাবো হিটো ৰাইজৰ মনৰ কথা আৰু সেই ৰাইজৰ মনৰ কথাটো যেতিয়া আমাৰ মানে অসমত সাপোজ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তো এটা উল্লেখনীয় ব্যক্তি ৰাজনীতিৰ ক্ষেত্ৰত আৰু যিখিনি তেওঁ দায়িত্ব লৈ ফেলে কাম কৰি আহি আছে তেওঁৰ ওপৰত মানুহৰ যেটো বিশ্বাস তো BTCৰ ওপৰত তেওঁ যি এটা ন্যায় দিবলৈ মানে নিজকে মানে তাত জড়িত কৰি ফেলে তেওঁ ঘোষণা কৰিছে তো হয়তো লৈ ফেলে ডেফিনেটলি মানে তেওঁৰ কথাত বহুতখিনি মানুহৰ সিদ্ধান্তবিলাক ডিসিশনবিলাক এতিয়া এই পৰিৱৰ্তিত ৰাজনৈতিক প্ৰেক্ষাপটত হয় আপুনি কৈ আছে যে BTCত ৰাজনৈতিক খলনি হ'ব পাৰে বিজেপি আহিব পাৰে এই পৰিৱৰ্তিত ৰাজনৈতিক প্ৰেক্ষাপটত বিশ্বজিৎ দৈমাৰীৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব না মোৰ ৰাজনীতি ভৱিষ্যতে একোনে মোৰটো শেষে হ'ল ন মানে কৰি আহি বুঢ়াও হ'ল এটা আপোনাৰ 26 লৈকে টাৰ্ম আছে আকৌবাৰ জিকি গৈছে আৰে 26 লৈকে এনেকৈ গৈ থাকিম ৰাইজৰ কাম কৰি থাকিম মানে ক'ত থাকিব কোনটো ক'ত থাকিব মই সিচুৱেশনটো জি কই পৰিবেশটোই কি কই মইতো এমপিতে আছোৱে এমপিতে হৈ আছে থাকিব লাগে আৰু তো ক'ত থাকিব নালাগে এমপি হিচাপে থাকিব এমপি হিচাপে মানে এই পৰিৱৰ্তিত ৰাজনৈতিক প্ৰেক্ষাপটত আপুনি নিজকে ক'ত মই ভাবো মোৰটো পৰিৱৰ্তন হ'বলগীয়া নাই সাপোজ মইতো কাম কৰি আছো আগতে আজি বিজেপিৰ লগত নতুন কইনো কি কৰিবলগীয়া আছে মইতো মণিপুৰ ইলেকশ্যন ত্ৰিপুৰা ইলেকশ্যন অন্যান্য ইলেকশ্যন বিলাকতো গৈ ফালি কাম কৰিছো তেওঁলোকৰ লগত সাপোজ যেতিয়া এলায়েন্সত আছিল কিন্তু যেতিয়া এলায়েন্সত আছিল মোৰ ৰিলেশ্যন সবৰ লগতে ভাল আছিল সব ফালে দি তো আজিও হেতুই আছে গতিকে মোৰটো আৰু হ'বলৈ কি আছে মইতো ৰাজ্যসভাৰ এমপি হৈ আছো আৰু হ'বলৈনো কি আছে আৰু হ'বলৈনো কেন্দ্ৰীয় মন্ত্ৰী হ'ব পাৰে কেন্দ্ৰীয় মন্ত্ৰী কোনটো কেন্দ্ৰীয় মন্ত্ৰী হ'ব পাৰে না সেইবিলাকৰ কাৰণটো ভাগ্য লৈ আহিব লাগিব আপুনি কলিও ৰাজনীতিত মানে নহয় কিছুমান কথা আৰু মানে কি কয় আমাৰ নিচিনা মানে মানুহবিলাক মানে তেনেকুৱা পৰ্যায়ত টিকিব পৰা ৰাজনীতি কৰিব পাৰি না নহয় কাৰণ আমি হল বহুত সৰু জাগাত থাকি সৰু চিন্তা লৈ আছিলো আজিলৈকে তো নিজৰ বাৰীৰ সীমাটোই আমি পাৰ হোৱা নাই ৰাজনীতিত গতিকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কথাবিলাক ভাবাটো মই ভাবো ইমান মানে সহজ কথা নহয় যেনেকৈ আপুনি দিল্লীৰ পৰা গুচি আহি আকৌ ইয়াতে অসমতে কৰি আছে আপুনি নেশ্যনেল মিডিয়াত নাথাকিলে এই মুহূৰ্তত আপুনি মানে সপোন দেখা নাই এইটো মই সপোন দেখা নাই আৰু মই ভাবো মোৰ লেভেলটো হিটো আৰু কি সপোন দেখিব লাগে যাৰ লেভেল থাকে যাৰ কেপাচিটি থাকে
হিহেনা আৰু মৰ কিবা এটা মইতো মৰ মানে জীৱনৰ যিটো কিবা আছিলে ধাৰা আছিলে এতিয়াতো ভাবিব নোৱাৰা অভূতপূৰ্ব পজিশ্যনত মই আহি গৈছো মই নিজে এতিয়া সেইটোৱেই ভাবি নাপাওঁ মানে ইমানখিনি কথা আপুনি খোলাকে কৈ দিলে ইমানখিনি যেটো আপুনি খোলাকে ক'লে হয় সেই কথাটো কৈ দিয়ক যিটো অসমৰ ৰাইজে ইমান দিনে গুণা কথা কৰি আছে বিভিন্নজনে আকাৰে ইংগিতে কৈ আছে কি বুলি বিভিন্নজনে কৈ আছে বিজেপিৰ ৰাজ্য সভাপতিয়ে কৈ আছে যে বহু বিপিএফৰ মানুহ আহিব পাৰে আহিব নেকি নাই মই কৈছো কি হেতুটো আজি মানে ক'ব পৰা কথা নহয় যিকোনো টাইম যিকোনো মুহূৰ্তত কি সিচুৱেশন হয় মই কলো ৰাজনীতিটো কি হয় ৰাতি এটা কথা পাতে কিন্তু ৰাতিপুৱা বেলেগ এটা হৈ যায় তো আপুনিতো বিপিএফ আৰু বিজেপিৰ মাজত আজি যিখিনি এই 3 দিনৰ ডেভেলপমেন্ট আপুনিতো ভাবা নাছিল ইমান আপোনাৰ সাংবাদিক সুৰাংগিৰি কৰি আছিলে তথাপিও তো আপুনি উলিয়াব পৰা নাছিলে আপুনি ভাবাতকৈ বহুত ওপৰত এতিয়া বিজেপি আৰু বিপিএফৰ মাজত এটা অমিলটো দেখা গৈছে আৰু ডাইৰেক্টলি প্ৰত্যক্ষভাৱে আমাৰ তাৰমানে আপুনি ভাবে নেকি যে এবাৰ সমাগত বিধানসভা নিৰ্বাচনত বিটিসি বিজেপি অকলে যাব লাগে কোনটো অকলে নিৰ্বাচন খেলিব লাগে নাই মোৰ অকলে বুলি নাই মোৰ কথাটো হল বিটিসিৰ জনগণৰ সঠিকভাৱে এতিয়া নেতৃত্ব দিয়া মানুহ লাগে কাৰণ বিটিসিৰ আৰু এতিয়া একো ইস্যু নাই অনলি জনগণৰ উন্নয়নৰ ইস্যু তাত বড়োবিলাকৰো পাবলগীয়া আৰু একো নাই বড়োবিলাকৰতো সব হৈ গ'ল বাকি জাতিটো অলৰেডি আছে বুলি ভাবে সব অসমীয়াই হওক বেংগলী হওক নেপালী হওক নিজৰ ভাষা কলা সংস্কৃতি সব আছে কিন্তু তেওঁলোকে যত বাক কৰিছে তাত যাহতে সঠিকভাৱে চৰকাৰৰ যিখিনি সহায় সহযোগ পাব লাগে যিখিনি আঁচনি যিখিনি মানে প্ৰগ্ৰাম এইবিলাক হ'ব লাগে বুলি ভাবে সেইবিলাক সঠিকভাৱে হ'ব লাগে আৰু যিটো ক্ষেত্ৰত আজিৰ দিনটোত আমি ৰাজনৈতিকভাৱে হয়তো কবাত পৰপক্ষ আমি কিবা কৰিব পৰা নাই কিছুমান চৰকাৰী কামবিলাকো আমি মানে কি কয় হেতু কাৰ্যক্ষেত্ৰত ৰূপায়িত কৰাত বহুত মানে আমাৰ থাকি গৈছে কিছুমান এই কথাটো আমি স্বীকাৰ কৰিব লাগিব গতিকে এই ক্ষেত্ৰত নিশ্চয়কৈ মই ভাবো এইবাৰৰ যেটো বিটিসি নিৰ্বাচন হেতু বিটিসি অঞ্চলৰ ৰাজনৈতিক মানে ভাবে কাম কৰা ব্যক্তিসকলক যথেষ্ট নতুন এটা মানে কি কয় চিন্তা আহি দিব আনি দিব আৰু সেই নতুন চিন্তাৰে যদি ভাল ভাবে যদি জাগাখনক নেতৃত্ব দি গুছি যায় মই শেষৰ দুটা বা তিনটা প্ৰশ্নলৈ আগবাঢ়িছো আৰু এই প্ৰশ্নটো যিসকল সাংসদ আহে মই তেওঁলোকক সুধো আৰু এজন সাংসদ হিচাপে মই আপোনাক এই প্ৰশ্নটো এই কাৰণে সুধিছো যে বিগত আপুনি 3টা টাৰ্ম হৈ আছে সাংসদ আপুনি সাংসদ হৈ থাকিলে ৰাজ্যসভাৰ সাংসদ ঠিক আছে আপুনি ৰাজ্যসভাত আছিলে আপোনাৰ প্ৰত্যক্ষ ৰাজনীতিৰ লগত তেনেকুৱা সম্পৰ্ক নাই কিন্তু সাংসদ হিচাপে আপুনি নিজৰ কাৰ্যকালক কেনেকৈ মূল্যাঙ্কন কৰে আৰু কিমান নম্বৰ দিব 10ৰ ভিতৰত কিমান নম্বৰ দিব এটাতো মই নিজেতো নম্বৰ দি লব পৰা নহয় কিন্তু আপুনি এটো ক'ব নোৱাৰে যে জনতাই দিব কাৰণ আপুনি তো প্ৰত্যক্ষ ৰাজনীতি নাই জনতাই দিব তথাপিও মোৰটো জনতাই দিব লাগিব মোৰ এক্টিভিটিটো কিন্তু যিদিনৰ পৰা মই তাত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গৈছো মই মোৰ ৰাজ্যক প্ৰতিনিধিত্ব অসমখন প্ৰতিনিধিত্ব কৰা হিচাপে অসমৰ বিভিন্ন সমস্যাবিলাকক তাৰ কনসাৰ্ন যিবিলাক আমাৰ মন্ত্ৰালয় আছে আৰু ইয়াৰ যিবিলাক মুৰব্বী আছে মানে তেওঁলোকক যিমান পাৰো আমাৰ প্ৰবলেমবিলাক বুজাবলৈ চেষ্টা কৰি আছো নিজকে কিমান সফল বুলি ভাবে নিজকে কিমান সফল মই তো ভিতৰে ভিতৰে বহুত সফল হৈছো বুলি ভাবো 10ৰ ভিতৰত কিমান নম্বৰ দিব কোনটো 10ৰ ভিতৰত নিজকে কিমান নম্বৰ দিব মই ভাবো 3 হৰিলেও মোক দিব পাৰে 3 আপুনি নিজকে 3 দিছে এটো কেনেকৈ হ'ল আপুনি সফল বুলি কৈছে আৰু 3 দিছে এটো আপুনি আমাৰ কাৰণে আপুনি এখন পাসিং মাৰ্ক 2 পোৱা নাই আমাৰ কাৰণে তা 3টোৱে বহুত আপুনি পাসিং মাৰ্ক 2 পোৱা নাই দেখোন পাইছো 30 মাৰ্কস আমাৰ দিনত মানে পোৰ পাৰফৰম্যান্স আমাৰ দিনত এটোৱে আছে কাৰণ পোৰ পাৰফৰম্যান্স আমাৰ গ্ৰেস পাস আছিলে আগতে জিপি মানে এই গ্ৰেসটো কোনে দিব আপুনি ৰাইজে দিব গ্ৰেস হলিও পাস হ'ব ঠিক আছে মই এটা স্পষ্ট প্ৰশ্ন আপোনালৈ সুধিছো যে কোন মই 3টা নাম কম আপোনাক এই 3টাৰ ভিতৰত আপুনি প্ৰশাসক হিচাপে ৰাজনেতা হিচাপে কোন বেছি দক্ষ আপুনি ক'ব লাগিব সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা তৰুণ গগৈ আপুনি ইমান গণ্ডগোলীয়া মানে কোৱেশ্চনটো কিয় কৰে কাৰণ আপুনি সকলোৰে লগত কাম কৰিছে সেইকাৰণে মই সুধিছো প্ৰশাসক হিচাপে কোন বেছি দক্ষ সৰ্বানন্দ সোণোৱাল 1 নম্বৰ 2 নম্বৰ হিমন্ত বিশ্ব শৰ্মা 3 নম্বৰ তৰুণ গগৈ কোন নাই ভাবো 3জনো ঠিকই আছে তৰুণ গগৈ ডাঙৰীয়া নিজৰ দিনটোত কাৰ্যকালত ধুনীয়াকৈ কাম কৰি গৈছে তেখেতো বহুত ভাল ভাল কাম কৰি গৈছে আৰু মানে আপোনাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ধুনীয়াকৈ সেই 5 বছৰ চলাই গৈ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আগতকৈ এইবাৰ বহুত বেছি দক্ষতাৰে তেওঁ প্ৰশাসক হিচাপে 3জনক নিজৰ হয় নিজৰ ঠাইত এটা সৰ্বানন্দ সোণোৱালটো আমি মানিবই লাগিব আজি সব আপোনালোকে যিমানে উচুতাই নিদিয়ক তেওঁটো সম্ভালি ফালে শান্তিপূৰ্ণভাৱে আমাৰ নিজৰ চৰকাৰখন বহুত ধুনীয়াকৈ সবলভাৱে
চলাই লৈ গৈছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও তেখেতৰ লগত থাকি ফলে মানে গোটেই মানে যিখিনি কাম কোনো অসুবিধা নোহোৱাকৈ ৰাইজৰ কামবিলাক কৰি আছে আজি কোভিডৰ দিনৰ পৰা আৰম্ভ কৰি আছে অন্যান্য যিবিলাক মানে প্ৰশাসক হিচাপে আপুনি সকলোকে দক্ষ বুলি দক্ষ মোৰ একেটা অপচন তিনিটাই সেই তিনিটাই কৈছো প্ৰশ্নটো হ'ল যে ৰাজনৈতিকভাৱে কোন বেছি মেচিউৰ সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা নে তৰুণ গগৈ সবে নিজৰ লেভেলতো মেচিউৰ বুলি ভাবো সবে সাকসেস হৈছে যেহেতু সকল টেকনিকটো ৰাজনীতি সবৰে একে নহয় বেলেগ 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 গতিকে তিনিজনো মানে দক্ষতা আছে বুলি মই ভাবো অসমৰ ৰাজনীতিৰ ক্ষেত্ৰত তেখেতসকলৰ নিচিনা ঠিকাটো মানে তামসা কথা নহয় তিনিজনে নিজৰ নিজৰ লেভেলত আছে তিনি নিজৰ আপোনাৰ ৰাস্তা চাৰিফালে মুকলি ৰাখিছে আপুনি মোৰ লগত কথা নাই কিন্তু ৰাস্তা তাৰমানে আপুনি চাৰিফালে মুকলি ৰাখিছে তেওঁলোকে যেহেতু সবৰে প্ৰশংসা কি কয় এইটো সবে যেহেতু তেওঁলোকক প্ৰশংসা কৰে আৰু সবে সফলভাৱে নিজৰ টাৰ্মখিনি কন্টিনিউ ধুনিয়াকৈ কৰি আছে কোনো কন্ট্ৰোভাৰ্সি নোহোৱাকৈ নিজৰ পাৰ্টিৰ মাজত অভাৱ কাৰ আছে মই আৰু এটা অপচন দিছো আপোনাক মই ভাবো দক্ষতাৰ অভাৱ কাৰ আছে মই ভাবো দক্ষতা অভাৱ নাই মানে কিবা নহয় কিবা তো দক্ষতা আছে যাৰ কাৰণে তিনিজনো সফলভাৱে চলাই আছে এইকেইটা মুঠতে মানে ৰাস্তা যাতে চাৰিফালে খোলে থাকে না মই ভাবো যিখিনি দক্ষতা থাকে হিয়ে টিকি থাকে ৰাজনীতিত নহলে তো এদিনও টিকি নাথাকিব হয় এইটো ৰাজনীতিত দক্ষতা থাকিবই লাগিব তেওঁলোকে যেহেতু আছে ধুনিয়াকৈ গতিকে ডেফিনেটলি তেওঁলোকৰ সব ক্ষেত্ৰতে দক্ষতা আছে আৰু 21ত আপুনি কাৰ চৰকাৰ পুনৰ অহাটো দেখি আছে আৰু তাত বিপিএফ থাকিব লাগে না নালাগে তাততো বিজেপিৰ চৰকাৰ আহিবই থাকিব লাগে নালাগে লগতো কোনো কথা নাই বিপিএফৰ নিচিনা দলটোৱে মানে নিজেতো কেতিয়াও আপোনাৰ অকল বিটিসি অঞ্চলক লৈ ফালে অসমৰ মানে ৰাজ্যৰ ৰাজনীতিত মানে একো কৰিব নোৱাৰে গতিকে কাৰবাৰ নহয় কাৰবাৰ লগত থাকিবই লাগিব মই ভাবো বিটিসিৰ অঞ্চলৰ মানুহে সদায় যদি চৰকাৰৰ পক্ষত থাকাৰ সুযোগটো পায় তেতিয়া ডেফিনেটলি এই অঞ্চলত চৰকাৰীভাৱে যিবিলাক আমাৰ মানে কি কয় পৰিকল্পনাৰ আধাৰত আঁচনিবিলাক ল'ব সেই আঁচনিবিলাক আমাৰ বিটিসি অঞ্চলতো মানে হৈ যাব আৰু তেতিয়া অসমৰ বাকি অংশৰ লগত বিটিসিও সমানকৈ আগবাঢ়ি যাব হয় বিশ্বজিৎ দৈমাৰী ঠাঙৰীয়া ধন্যবাদ জনাইছো টু দা পইণ্টলৈ আহিলে আৰু খুব স্পষ্টতাৰে আপুনি উত্তৰ দিলে আৰু কেইবাটাও বিস্ফোৰক আজি আপুনি মানে কথা ক'লে টু দা পইণ্টৰ বিস্ফোৰক কৈছে আপুনি বহুত ডাঙৰ ডাঙৰ কথাই কৈছে আজি সত্য কথা কৈছে যদি বিস্ফোৰক হয় ধন্যবাদ জনাইছো আপুনি খুব স্পষ্টতাৰ উত্তৰ দিলে এয়া আছিল বিশ্বজিৎ দৈমাৰী আৰু তেওঁ প্ৰকাৰান্তৰে এইটো কথা ক'লে যে আজিৰ তাৰিখত তেওঁ মানসিকভাৱে কিন্তু বিপিএফৰ লগত নাই কোচ জয়েন কৰিব কলৈ যাব এইটো কথা আনুষ্ঠানিক কৰা নাই কিন্তু মানসিকভাৱে এই মুহূৰ্তত কিন্তু হাগ্ৰামা মহিলাৰী বা বিপিএফৰ লগত নাই সাংসদ বিশ্বজিৎ দৈমাৰী টু দা পইণ্টৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছো ধন্যবাদ নমস্কাৰ